বৰভেটিৰ 16 বছৰীয়া কিশোৰীক অপহৰণ কৰি ধৰ্ষণৰ চেষ্টাত 3গৰাকী লম্পটৰ 16 বছৰীয়া ফুলকমলীয়া বয়সৰ ছোৱালীক প্ৰেমৰ চলনাৰে ফুচুলাই নি গোটালে লম্পটৰ হাতত অভিযোগ অনুসাৰে ধিং থানাৰ অন্তৰ্গত বৰভেটি গাঁৱৰ এজন হাই প্ৰফাইল প্ৰেমিকে এগৰাকী পিতৃ নথকা 16 বছৰীয়া ফুলকমলীয়া কিশোৰীক ভাল পাই বিয়া পতাৰ প্ৰলোভনেৰে ফুচুলাই আনি নিজ বায়েকৰ ঘৰলৈ নি নিজৰ দৈনিক চাহিদা পূৰণ কৰি গোটাই দিলে তিনি লম্পটৰ হাতত অৱশেষত স্থানীয় কেইজনমান ব্যক্তিৰ লগতে গাঁৱৰক্ষী বাহিনীৰ সহযোগত কিশোৰীগৰাকীক উদ্ধাৰ কৰি ধিং আৰক্ষীক গতাই দিয়ে যদিও বৰ্তমানলৈকে অপৰাধীকেইটাই বুকু ভিন্দাই ঘূৰি ফুৰিছে মুকলি আকাশৰ তলত ৰাজ্য চৰকাৰে বাল্য বিবাহৰ প্ৰতি কঠোৰতা অৱলম্বন কৰাৰ পিছতো এনে জঘন্য ঘটনা সংঘটিত কৰা লম্পটৰ বিৰুদ্ধে প্ৰশাসনে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া সময়তহে লক্ষণীয় হ'ব। নিউজ ডেস্ক ৰিপৰ্ট UNV নিউজ। কাৰ গাড়ী কি গাড়ী টমটমত কোনে নিছিলে কোনে নাম নাই ৰচিদুল আৰু কোন অকলে ৰচিদুল আনি পেলাই ক'ত এৰি দিলে তোমাক সঁচা ক'বা দেই তাৰপিছত তোমাৰ মা দেউতাৰ নম্বৰ আছে কিয় তোমাক তেনেকৈ ঘূৰি ফুৰিবলৈ দিছে নেকি লিখা পঢ়া কৰিছা হা কিমান লৈ তাৰপিছত এতিয়া কি ঢং কৰি আছা ঈদৰ দিনা তুমি ৰাতি মানে কি ভাড়াত আহিছিলা নেকি ভাড়াত কিয় কি হ'ল কিয় ভাল পাই আহিছিলা কাৰ লগত নাম কি ৰচিদুল তাৰ বাবাৰ নাম নাজানা তুমি ভালকৈ চিনি পোৱা নেকি হা এই ৰচিদুলৰ ঘৰ ক'ত হা চাপৰমুখ বুলি কৈছে নেকি এতিয়া তুমি ক'ত আছা এইখন গাঁৱৰ নাম বৰভেটি তো ফাঁকি দি আনিছে নেকি ৰচিদুলে কিয় ভাল পাই আনিছে যদি এতিয়া ৰচিদুল ক'ত অঁ কালি নিব তোমাৰ ঘৰ ক'ত বাবাৰ নাম কি নামটো আছে এই কি কথা কোৱা নিজৰ দেউতাকৰ নাম নাজানা তুমি হা তুমি এনে দান্দা কৰা নেকি কিমান বয়স তোমাৰ কিমান 17 বছৰ জানানে নাই 17 বছৰত তোমাৰ বিয়া হ'ব নোৱাৰে একো কৰিব নোৱাৰা হা কিমান বয়স লাগে ছোৱালী বিয়া হ'বলৈ হ'লে কিমান বয়স লাগে 18 বছৰত তুমি এইবিলাক ক্লিন মাৰি কিয় কৰি আছা তোমাৰ আপাৰ নামটো কোৱাচোন আকৌ অঁ ঘৰ ক'ত মাতখলা আৰু কাৰোবাক চিনি পোৱা তাত